প্ৰতিটো জিলাত ৰাইজৰ পৰা ইমান আমি অভিযোগ শুনা পাইছোঁ। আমি সকলোৱে অনুভৱ কৰিছোঁ যে অসমৰ ইতিহাসৰ ভিতৰত যিমানবোৰ মুখ্যমন্ত্ৰী হৈছে তাৰ ভিতৰত জনসাধাৰণৰ সমস্যা সমাধান কৰিবলৈ যাওঁতে আটাইতকৈ ব্যৰ্থ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আটাইতকৈ ব্যৰ্থ জনসাধাৰণৰ সমস্যা সমাধান কৰিব। কিয় যে আজিৰ তাৰিখত অসমৰ ৰাইজে কি বিচাৰে? তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ বাবে উচিত উন্নত শিক্ষা বিচাৰে, উন্নত চিকিৎসা বিচাৰে, উন্নত সংস্থাপন বিচাৰে, আৰু তেওঁলোকে বিচাৰে যে গোটেই চৰকাৰী তন্ত্ৰটো সাধাৰণ ৰাইজৰ বাবে সুবিধাজনক হ'ব। আৰু কাম ইয়াৰ বিপৰীত হৈছে। মই ভাবোঁ আটাইতকৈ ব্যৰ্থ, আৰু নিজৰ ব্যৰ্থতা লুকাবলৈ মুখ্যমন্ত্ৰীয়ে কি কৰে, বিভিন্ন সময়ত ইভেণ্ট পাতি দিয়ে। আজি ইটো ইভেণ্ট, কালি তামুক ইভেণ্ট, কালি আমুক ইভেণ্ট পাতি আজি গোটেই চৰকাৰ তন্ত্ৰটো এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানী যেন হৈ গৈছে। আজি এইজন মুখ্যমন্ত্ৰী আজি ইমান অহংকাৰী যে ৰাইজক বাৰম্বাৰ মিছলীয়া কথাবোৰ কৈ থাকে। প্ৰতিটো জিলাত ৰাইজৰ পৰা ইমান আমি অভিযোগ শুনা পাইছোঁ। আমি সকলোৱে অনুভৱ কৰিছোঁ যে অসমৰ ইতিহাসৰ ভিতৰত যিমানবোৰ মুখ্যমন্ত্ৰী হৈছে তাৰ ভিতৰত জনসাধাৰণৰ সমস্যা সমাধান কৰিবলৈ যাওঁতে আটাইতকৈ ব্যৰ্থ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আটাইতকৈ ব্যৰ্থ জনসাধাৰণৰ সমস্যা সমাধান কৰিব। কিয় যে আজিৰ তাৰিখত অসমৰ ৰাইজে কি বিচাৰে? তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ বাবে উচিত উন্নত শিক্ষা বিচাৰে, উন্নত চিকিৎসা বিচাৰে, উন্নত সংস্থাপন বিচাৰে, আৰু তেওঁলোকে বিচাৰে যে গোটেই চৰকাৰী তন্ত্ৰটো সাধাৰণ ৰাইজৰ বাবে সুবিধাজনক হ'ব। আৰু কাম ইয়াৰ বিপৰীত হৈছে। মই ভাবোঁ আটাইতকৈ ব্যৰ্থ, আৰু নিজৰ ব্যৰ্থতা লুকাবলৈ মুখ্যমন্ত্ৰীয়ে কি কৰে, বিভিন্ন সময়ত ইভেণ্ট পাতি দিয়ে। আজি ইটো ইভেণ্ট, কালি তামুক ইভেণ্ট, কালি আমুক ইভেণ্ট পাতি আজি গোটেই চৰকাৰ তন্ত্ৰটো এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানী যেন হৈ গৈছে। আজি এইজন মুখ্যমন্ত্ৰী আজি ইমান অহংকাৰী যে ৰাইজক বাৰম্বাৰ মিছলীয়া কথাবোৰ কৈ থাকে।